হয়, মই বৰ্তমান উপস্থিত হৈছোঁ বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত। আদৰ্শ চিকিৎসালয়ত আহি আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সজাতি দলে ইয়াতে আহি উপস্থিত হৈছে। কি কাৰণত ইয়াতে আহিছে? আমি একচুৱেলি এইখন যে বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, এই আদৰ্শ চিকিৎসালয়ত আমি দেখিবলৈ পাইছোঁ যে প্ৰসূতি বিভাগৰ ইয়াতে ডক্তৰ নাই। এই ডক্তৰ নথকাৰ ক্ষেত্ৰত ইয়াতে যিবিলাক প্ৰসূতি চিকিৎসা হ'বলৈ ইয়াতে আহে, কিন্তু তেখেতে পৰ্যাপ্ত পৰিমাণে ট্ৰিটমেণ্ট ইয়াতে হ'ব নোৱাৰে। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, যিহেতু দেখিবলৈ পোৱা গৈছে এইখন যি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, কিন্তু ইয়াতে প্ৰসূতি বিভাগৰ কোনো ডক্তৰ নাই। কি ক'ব? হয়, আমি ধুবুৰী জিলাৰ বিভিন্ন স্বাস্থ্য ক্ষেত্ৰত আমি স্বাস্থ্য বিভাগৰ বা আমাৰ পেচেণ্টবিলাকৰ মত বিনিময় আমি লওঁ। আজি আমি আহিছোঁ আমাৰ ধুবুৰী জিলাৰ অন্তৰ্গত আমাৰ আটানী স্বাস্থ্য কেন্দ্ৰত। ইয়াত আহি আমি দেখিবলৈ পালোঁ আমাৰ ইয়াত যিখিনি পৰ্যাপ্ত পৰিমাণে যিখিনি ডক্তৰ নাৰ্ছ থাকিব লাগিছিল সেইখিনি আমি দেখিবলৈ পোৱা নাই। আমি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা। এই বৃহৎ অঞ্চলত, বগৰীবাৰী অঞ্চলত, বৃহৎ অঞ্চলত এখন হস্পিটেল, ইয়াত বহুত পেচেণ্টৰ ভিৰ থাকে, যাতে প্ৰত্যেকটো বিভাগৰ যাতে ডক্তৰ আমাৰ ইয়াত, তাৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা বিভাগীয় কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ। ইয়াত আমি দেখিবলৈ পাইছোঁ আমাৰ প্ৰসূতি বিভাগৰ ডক্তৰ একেবাৰেই নাই। ইয়াত আমাৰ ভণ্টিহঁতৰ ডেলিভাৰীৰ কাৰণে আহিলে ইয়াৰ পৰা আমাক ৰিলিজ কৰি দিয়ে, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁৱলৈ যাব লাগে। ইয়াত আমি দাবী উত্থাপন এইটোৱে কৰিছোঁ যাতে ইয়াত আমাৰ সকলো ক্ষেত্ৰত যাতে আমাৰ ছাৰ্ভিচ পায়, আমাৰ পেচেণ্টসকলে প্ৰসূতি বিভাগত ছাৰ্ভিচ পায়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইয়াতে দেখিবলৈ পোৱা যায় যে গৰীব দুখীয়া মানুহ ইয়াতে আহে, যিহেতুকৈ ইয়াতে ওচৰত হয়, কিন্তু ইয়াৰ পৰা যেতিয়া প্ৰসূতি বিভাগৰ ডক্তৰ নথকাত দেখিবলৈ পোৱা যায় যে এম্বুলেঞ্চে ইয়াৰ পৰা ৰিফাৰ কৰোঁতে এম্বুলেঞ্চে যাতায়াত কৰিব লগা হয়। যাতায়াত কৰোঁতে কেতিয়াবা ৰাস্তাতো অসুবিধাৰ সন্মুখীন হ'ব লাগে। এই ক্ষেত্ৰত হয়, যিহেতু আমাৰ এইখন অঞ্চলত আমাৰ দুখীয়া মানুহছে বেছি, যেতিয়া ইয়াৰ পৰা আমাক ৰেফাৰ কৰে বাহিৰত এঠাইত যাব লগা হয়, তেতিয়া আমাৰ বহুতো খৰচৰ সন্মুখীন হ'ব লগা হয়। যদি ইয়াত আমাৰ পৰ্যাপ্ত পৰিমাণ ডক্তৰ যদি ইয়াত আমাৰ থাকে, তেনেহ'লে আমাৰ পেচেণ্টসকলৰ বহুত সুবিধা হ'ব, বাহিৰত যাব নালাগিব। আৰু এই ক্ষেত্ৰত কি ক'ব কৰ্তৃপক্ষক কি জনাব? হয়, আমি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ অনতিপলমে আমাৰ আটানী স্বাস্থ্য কেন্দ্ৰত আমাৰ বিভাগীয় ডাক্তৰ, প্ৰত্যেকটো বিভাগৰ ডাক্তৰ আৰু বিশেষকৈ প্ৰসূতি বিভাগৰ ডক্তৰ আমাৰ ইয়াত অতি সোনকালে নিযুক্তি দিব লাগে। দেখিবলৈ পোৱা গৈছে ইয়াতে একচুৱেলি 24 ঘণ্টা ইয়াতে ছাৰ্ভিচ দি আছে। ছাৰ্ভিচ দিয়াৰ ক্ষেত্ৰতো কিন্তু ডক্তৰ নাই। এই ক্ষেত্ৰত বহুতো অসুবিধা হৈছে। হয়, যদিও আমাৰ ইয়াত 24 ঘণ্টাই ছাৰ্ভিচ দি আছে, আমাৰ পৰ্যাপ্ত পৰিমাণৰ ডক্তৰ ইয়াত নাই। যিহেতু যদিও আমাৰ কম আছে, ইয়াত যিখিনি থাকিব লাগিছিল সেইখিনি নাই। যদিও এজন দুজন আছে, কেতিয়াবা ছুটিত থাকে, কেতিয়াবা মানে বাহিৰত যায়, কেতিয়াবা বহুত আমাৰ পেচেণ্টৰ অসুবিধা হৈছে। তাৰ কাৰণে আমাৰ যাতে আমাৰ পেচেণ্টসকলৰ অসুবিধা নহয়, তাৰ কাৰণে আমাৰ পৰ্যাপ্ত পৰিমাণৰ ডক্তৰ আমাক ইয়াত নিযুক্তি দিব লাগে। হয়, দেখিবলৈ পোৱা গৈছে যি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় বগৰীবাৰী, এই মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত দেখিবলৈ পোৱা গৈছে 24 ঘণ্টাই ছাৰ্ভিচ ইয়াতে দিয়া চলি আছে। 24 ঘণ্টা ছাৰ্ভিচ চলি থকা ক্ষেত্ৰতো কিন্তু ইয়াতে যি প্ৰসূতি বিভাগৰ ডক্তৰ, এই ডক্তৰ নথকাৰ ক্ষেত্ৰত বহুতো ৰাইজৰ অসুবিধা হৈছে। বহুতো যি প্ৰসূতি বিভাগ ট্ৰিটমেণ্ট হ'বলৈ এইখন হস্পিটেলত আহি কিন্তু ইয়াতে ডক্তৰ নথকাৰ ক্ষেত্ৰত ইয়াৰ পৰা ৰেফাৰ কৰিব লগা হয়। এই ক্ষেত্ৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, যিহেতুকৈ এইখন হস্পিটেলত প্ৰসূতি বিভাগৰ ডক্তৰ নাই। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ দৃষ্টিগোচৰ কৰিব, সেয়া হ'ব সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।